নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 4 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। আজি নিলম্বন কৰা হৈছে বিধায়ক অখিল গগৈক। আজি সদনৰ পৰা দুবাৰকৈ নিলম্বিত হৈছে বিধায়ক অখিল গগৈক। আজি অখিল গগৈয়ে কৈছে যে আজি মই দ্বিতীয়বাৰৰ বাবে সদনৰ পৰা খেদা খালো। মাত্ৰ এটাই প্ৰশ্ন উত্থাপন কৰিছিলো যে পেঞ্চন চৰকাৰী কৰ্মচাৰীক পুৰণি পেঞ্চন দিব লাগে, আৰু পুৰণি পেঞ্চন সন্দৰ্ভত মন্তব্য কৰাৰ লগে লগেই মোক সদনৰ পৰা উলিয়াই দিলে। আজি দ্বিতীয়বাৰৰ বাবে সদনৰ পৰা খেদা খালো। পেঞ্চন সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। এজন চৰকাৰী চাকৰিয়ালে কিমান পাব পেঞ্চন হিচাপ দিলে বিধায়কগৰাকী, আৰু তাৰ পিছতে সদনৰ পৰা দিনটোৰ কাৰণে আজি বহিষ্কাৰ কৰা হৈছে বিধায়কগৰাকীক। পৰৱৰ্তী খবৰটো হৈছে আজি সদন উত্তাল হৈ পৰিছে। সৰব হৈ পৰিছে নিলম্বিত বিধায়ক আশ্ৰাফুল হুছেইন। চৰকাৰে কিমান ঋণ লৈছে, আজি সদন উত্তাল হৈ পৰিছে। কি হাৰত ঋণ লৈ আছে চৰকাৰে? সৰব হৈছে বিধানসভাৰ সদনৰ পৰা নিলম্বিত হৈছে আজি বিধায়ক আশ্ৰাফুল হুছেইন। বিধানসভা চৌহদত বিস্ফোৰণ আশ্ৰাফুল হুছেইনৰ। ঋণসমূহ কি কামত চৰকাৰে ব্যৱহাৰ কৰি আছে সেয়া জনাব লাগে, আৰু তাৰ পিছতে এই প্ৰশ্নবোৰ উত্থাপন কৰিছিল আশ্ৰাফুল হুছেইনে। আৰু আশ্ৰাফুল হুছেইনক আজি সদনৰ পৰা নিলম্বন কৰা হৈছে। ঋণসমূহ কি কামত এইখন চৰকাৰে ব্যৱহাৰ কৰিছে, মোৰ প্ৰশ্নৰ উত্তৰ চালে বেৰে কোবাইছে বিভাগীয় মন্ত্ৰীয়ে। মোৰ প্ৰশ্নৰ উত্তৰ দিব পৰা নাই। আমাৰ প্ৰশ্নৰ সঠিক উত্তৰ দিব নোৱাৰিলে বিত্ত বিভাগে। সৰব হোৱাৰ বাবে মোক নিলম্বন কৰিছে সদনৰ পৰা। আশ্ৰাফুল হুছেইনে কৈছে যে মোক আজি নিলম্বন কৰা হৈছে। বছৰত 24,000 কোটি টকাৰ ঋণ লয় চৰকাৰে। এই টকাখিনি কি কামত খৰচ কৰে? সমষ্টিলৈ মাত্ৰ 10 পৰা 20 কোটি টকা খৰচ কৰে চৰকাৰে। ঋণৰ টকাসমূহ ভাল লগা কামত ব্যৱহাৰ কৰে মুখ্যমন্ত্ৰী তথা এইখন চৰকাৰে। অসমৰ জনসাধাৰণৰ লগত অন্যায় কৰিছে চৰকাৰে, এই অভিযোগ উত্থাপন কৰিছে আশ্ৰাফুল হুছেইনে, আৰু আশ্ৰাফুল হুছেইনক আজি সদনৰ পৰা নিলম্বন কৰা হৈছে। আন এটা খবৰ হৈছে সদনৰ চৌহদ আজি AIUDFৰ কৰ্মীসকলে উত্তাল কৰি তুলিছে। আজি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। মিয়াৰ লগত মই 100% নাই। এই মন্তব্য কোনে কৰিছে আমি জনোৱাৰ চেষ্টা কৰিছো। মিয়াৰ লগত মই 100% নাই। অশোক সিংহালৰ মন্তব্যৰ পাছতেই এইবাৰ সদনৰ চৌহদত প্লে কাৰ্ড লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে AIUDFে। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। অসমৰ ভাতৃত্ববোধ বিনষ্ট কৰিব বিচাৰিছে অশোক সিংহালে। মন্তব্য কৰিছে AIUDFে। মিয়াৰ বিৰুদ্ধে উচতনিমূলক মন্তব্য কৰিছে অশোক সিংহালে। মন্ত্ৰিত্বৰ গাদীৰ পৰা বৰখাস্ত কৰিব লাগে অশোক সিংহালক। অসমৰ কলা সংস্কৃতি নাজানে অশোক সিংহালে। স্বইচ্ছাই পদত্যাগ কৰিব লাগে অশোক সিংহালে। মিয়াৰ লগত 100% নাই। মিয়াৰ লগত মই 100% নাই বুলি মন্তব্য অশোক সিংহালৰ। আৰু তাৰ পিছতে সদন উত্তাল হৈ পৰিছে। সদনৰ বাহিৰে ভিতৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে AIUDFে। অশোক সিংহালক পদত্যাগ কৰাৰ দাবী জনাইছে। স্বইচ্ছাই পদত্যাগ কৰিব লাগে অশোক সিংহালে, এই দাবী উত্থাপন কৰিছে AIUDFে। পৰৱৰ্তী খবৰটো হৈছে আজি অখিল গগৈৰ মহাবিস্ফোৰণ। এইবাৰ অশোক সিংহাল সন্দেহজনক লোক। অশোক সিংহালক আজি উভতি ধৰিছে বিধায়ক অখিল গগৈয়ে। আমি জনাই আছো এটা বিশেষ খবৰ। অশোক সিংহালক সন্দেহজনক লোক আখ্যা এইবাৰ বিধায়ক অখিল গগৈ। অশোক সিংহালক সন্দেহজনক আখ্যা দিছে অখিল গগৈয়ে। কেৱল সিমানেই নহয়, সেই মানুহজন কেতিয়া অসমীয়া হ'ব নোৱাৰে। অসমলৈ কেতিয়া আহিছিল অশোক সিংহাল? অসমলৈ কেতিয়া আহিছে অশোক সিংহাল? অসমত লুণ্ঠন কৰি গোটেই মাটি কিনি ৰাখিছে অশোক সিংহালে। অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। লুণ্ঠনৰ বাহিৰে তেওঁৰ অৱদান কি আছে? অসমীয়া মানুহক ভালকৈ কথা ক'ব নোখোজে অশোক সিংহালে। হিমন্ত বিশ্ব শৰ্মাই হিন্দী ভালকৈ নাজানে বাবে অশোক সিংহালক লগত ৰাখিছে বুলি অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কামো এইজন হিন্দী ভাষীক দিছে হিমন্ত বিশ্ব শৰ্মাই।
দাদাগিৰি সংস্কৃতি অসমত দেখুৱাই অশোক সিংহালে ভাওনাক লৈ মন্তব্য কৰি বিতৰ্কৰ আওতালৈ আহিছিল অশোক সিংহাল। আন এটা ডাঙৰ খবৰ হৈছে আজি ৰঙা চকু দেখুৱাই ডোনাল্ড ট্ৰাম্পে প্ৰতিশোধ লৈছে। এবাৰ ইউক্ৰেইনলৈ বন্ধ কৰি দিছে সামৰিক সাহায্য। এবাৰ ডোনাল্ড ট্ৰাম্পে ইউক্ৰেইনক ৰঙা চকু দেখুৱাইছে আৰু প্ৰতিশোধ এক প্ৰকাৰৰ লৈছে আজি ডোনাল্ড ট্ৰাম্পে। আমি জনাই আছো এটা বিশেষ খবৰ, ইউক্ৰেইনক ৰঙা চকু দেখুৱাই ডোনাল্ড ট্ৰাম্পে প্ৰতিশোধ লৈছে। ইউক্ৰেইনলৈ বন্ধ কৰি দিছে সামৰিক সাহায্য ডোনাল্ড ট্ৰাম্পে। আমেৰিকাৰ বাবেই মহা সংকটত পৰিছে ইউক্ৰেইন। আমি জনাই আছো ডাঙৰ খবৰ, জেলেনস্কিৰ সৈতে হোৱাইট হাউচত হোৱা যি বিতৰ্ক, যি তৰ্কাতৰ্কি হৈছিল আপোনালোকৰ নিশ্চয় মনত আছে। এই তৰ্কাতৰ্কিৰ পাছতেই প্ৰতিশোধ লৈছে এক প্ৰকাৰৰ ডোনাল্ড ট্ৰাম্পে। কিন্তু ডোনাল্ড ট্ৰাম্পে ইউক্ৰেইনলৈ বন্ধ কৰি দিছে সামৰিক সাহায্য। জেলেনস্কিৰ সৈতে হোৱাইট হাউচত হোৱা তৰ্কাতৰ্কিৰ প্ৰতিশোধ ডোনাল্ড ট্ৰাম্পৰ ৰাছিয়াৰ বিৰুদ্ধে ইউক্ৰেইনক দিয়া সামৰিক সাহায্য বন্ধ ঘোষণা কৰিছে ডোনাল্ড ট্ৰাম্পে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ কঠোৰ সিদ্ধান্তক লৈ বিশ্বজুৰি চৰ্চা অব্যাহত আছে। ৰাছিয়াৰ সৈতে শান্তি আলোচনাত মিলিত হ'বলৈ হেঁচা প্ৰয়োগ কৰাৰ লক্ষ্যত ব্যৰ্থ হৈছিল ডোনাল্ড ট্ৰাম্প। জেলেনস্কিয়ে মানি লোৱা নাছিল ট্ৰাম্পৰ প্ৰস্তাৱ। ইয়াৰ পাছতেই কঠোৰ স্থিতি গ্ৰহণ কৰিছে ডোনাল্ড ট্ৰাম্পে। আন ডাঙৰ খবৰ হৈছে পলিটিকেল ব্ৰেকিং নিউজ হৈছে ইণ্টাৰপোলৰ সহায় লোৱা হ'ব। গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান লিংকক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয় এবাৰ ইণ্টাৰপোলৰ সহায় লোৱা হ'ব। আমি জনাই আছো সবিশেষ খবৰ, গৌৰৱ গগৈৰ পত্নী পাকিস্তান কানেকশ্যনক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এতিয়া ইণ্টাৰপোলৰ সহায় লোৱা হ'ব, চৰকাৰক প্ৰয়োজন হ'ব 2-3 মাহৰ সময়। SITয়ে কৰি আছে ক্ষিপ্ৰতাৰে তদন্ত। আলী তৌকিৰ শ্বেইখৰ বিৰুদ্ধে তদন্ত কৰিছে SITয়ে। কভিডৰ আগলৈকে অৰ্থাৎ 2018 চনৰ আগলৈকে ভাৰতলৈ আহিছিল আলী তৌকিৰ। 18-20টা স্থানলৈ আলী তৌকিৰ যোৱাৰ তথ্য লাভ কৰিছে SITয়ে। কিন্তু SITয়ে এটা নিৰ্দিষ্ট পৰ্যায়লৈকেহে তদন্ত কৰিব পাৰিব। বাকীখিনি তদন্তৰ বাবে ইণ্টাৰপোল অথবা ভাৰতীয় অনুসন্ধান শাখাৰ সহায় ল'ব লাগিব। আলী তৌকিৰ সংস্পৰ্শলৈ আহিছিল JNUত কৰ্মৰত এগৰাকী অসমীয়া অধ্যাপিকাৰ স্বামী। ISIৰ লগত সংস্পৰ্শ থকা আলী তৌকিৰ শ্বেইখে ভাৰতলৈ আহি কি কাম কৰিছিল তাক চোৱা হ'ব, এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ হৈছে মিয়াক সদনত অপমান কৰিছে। 1 কোটি মিয়াক ক্ষমা খোজক মন্ত্ৰী অশোক সিংহালে। সদন এইবাৰ উত্তপ্ত হৈ পৰিছে। আমি জনাই আছো বিশেষ খবৰ, 1 কোটি জনসংখ্যা থকা মিয়াক জনগোষ্ঠীক অপমান সহ্য কৰা নহ'ব। এবাৰ শৰীৰৰ তেজ দি ভাৰতৰ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰিছিল মিয়া জনগোষ্ঠীয়ে। এজন মন্ত্ৰী হৈ এটা জনগোষ্ঠীক বেয়া পাওঁ বুলি কৈছে মন্ত্ৰী অশোক সিংহালে। তাৰ পিছতে সদন উত্তল হৈ পৰিছে। অসমৰ 1 কোটি মিয়াক মাৰিব বিচাৰিছে নেকি অশোক সিংহালে? মিয়াক অপমান কৰি মন্ত্ৰিত্বৰ যোগ্যতা হেৰুৱাইছে মন্ত্ৰী অশোক সিংহালে। মন্ত্ৰী অশোক সিংহালে যোগ্যতা হেৰুৱাইছে 1 কোটি মিয়া জনগোষ্ঠীৰ সৈতে নাই বুলি কিয় ক'ব মন্ত্ৰী অশোক সিংহালে? সংবিধানৰ শপত খোৱা এজন মন্ত্ৰীয়ে এটা জনগোষ্ঠীক অৱহেলা কৰিছে। মিয়া জনগোষ্ঠীৰ বিৰোধী বুলি কোৱা মন্ত্ৰী অশোক সিংহালৰ মন্তব্যক লৈ উত্তপ্ত হৈ পৰিছে সদন। প্ৰধানমন্ত্ৰী সবকা সাথ সবকা বিকাশৰ বিৰুদ্ধে কথা কৈছে মন্ত্ৰী অশোক সিংহালে। মিয়াৰ বিৰোধী, মিয়া বেয়া পাওঁ বুলি কোৱা অশোক সিংহালক মন্ত্ৰিত্বৰ পৰা বৰখাস্ত কৰক। সদনৰ মিয়াৰ ন্যায়ৰ হকে গৰজ উঠিছে বিধায়ক ৰফিকুল ইছলাম। পৰৱৰ্তী খবৰ হৈছে আজি খেল জগতৰ এটা নতুন আপডেট, কিয়নো আজি সমূহ খবৰত নামিছে ভাৰত বনাম অষ্ট্ৰেলিয়া। ভাৰতৰ সৈতে অষ্ট্ৰেলিয়াৰ আজি মহাৰণ, ছেমিফাইনেলৰ মহাৰণ আজি চলি আছে। আপুনি কোনটো দলৰ সমৰ্থক, আপুনি কাক জয়ী হোৱাটো বিচাৰে সেয়া আমাৰ কমেণ্টৰ জৰিয়তে জনাওক। অষ্ট্ৰেলিয়াক হৰুৱাই ফাইনেলত যাবলৈ সাজু ৰোহিত বাহিনী।
আমি জনাই আছো গুৰুত্বপূৰ্ণ খবৰ। টছত জয়ী হৈ ইতিমধ্যে বেটিঙৰ সিদ্ধান্ত লৈ বেটিং কৰিছে অষ্ট্ৰেলিয়াই। আৰু 2023 বৰ্ষৰ বিশ্বকাপৰ ফাইনেলৰ পৰাজয়ৰ প্ৰতিশোধ ল'ব নেকি আজি ভাৰতে? টিম ইণ্ডিয়াক আপুনি শুভেচ্ছা জনাওক। ভাৰতক ফাইনেলক পৰাস্ত কৰিছিল অষ্ট্ৰেলিয়াই আৰু চেম্পিয়ন্স ট্ৰফিৰ আটাইতকৈ শক্তিশালী প্ৰতিপক্ষৰ সন্মুখীন হৈছে আজি ভাৰত। ডেভিছ হেড মহম্মদ শামীৰ মাজত আজি হ'ব বিগ ফাইট। বিৰাট কোহলি এডাম জাম্পাৰ মাজতো হ'ব আজি বিগ ফাইট। 16 মাহৰ অন্তত আজি আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত অষ্ট্ৰেলিয়াৰ মুখামুখি হৈছে ভাৰত। টিম ইণ্ডিয়াই আজি কি কৰিব, কোনে কিমান ৰান ল'ব, কোনে কিমান উইকেট দখল কৰিব, মহম্মদ শামী আজি কিমান উইকেট দখল কৰিব, সেই আমাৰ কমেণ্টত আপুনি জনাবলৈ নাপাহৰিব। আপুনি জনাওক। টিম ইণ্ডিয়াক শুভেচ্ছা। অষ্ট্ৰেলিয়াক হৰুৱাই ফাইনেলত যাবলৈ সাজু হৈ পৰিছে ৰোহিত বাহিনী। পৰৱৰ্তী খবৰটো হৈছে মছজিদ ভাঙি বিপদত পৰিছে 250 জনকৈ লোক। এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। কবৰস্থানত অবৈধ নিৰ্মাণ আৰু মছজিদ ভঙা 250 গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। কোনো ধৰণৰ অনুমতি নোলোৱাকৈ কবৰস্থানত কৰিছিল অবৈধভাৱে অট্টালিকা নিৰ্মাণ কৰিছিল। কবৰস্থানত অবৈধ নিৰ্মাণ আৰু মছজিদ ভঙা 250 গৰাকী লোকৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। অবৈধ নিৰ্মাণত জড়িত নগৰপালিকাৰ চেয়াৰমেনো এজন ব্যক্তিক অভিযোগৰ ভিত্তিত পোহৰলৈ আহিছে এই ঘটনা। এজন ব্যক্তিৰ অভিযোগত এই ঘটনা পোহৰলৈ আহিছে। ঘটনা পোহৰলৈ অহাৰ লগে লগে বুলডোজাৰ লগাই ভাঙি পেলোৱা হ'ল অবৈধ অট্টালিকা। হিমাচল প্ৰদেশত সংঘটিত হৈছে এই ডাঙৰ ঘটনা। আন এটা খবৰ হৈছে ভোটাৰ তালিকা সলনি কৰি জয়ী হৈছে বিজেপি। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। ভোটাৰ তালিকা পৰিৱৰ্তন বিষয়টোক লৈ এইবাৰ বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে ৰাহুল গান্ধী। সোমবাৰে কংগ্ৰেছে অভিযোগ কৰে যে নিৰ্বাচন আয়োগৰ সহায়ত বিজেপিয়ে ভোটাৰ তালিকাৰ পৰিৱৰ্তন ঘটাইছে আৰু শাসকীয় দলৰ স্বাৰ্থত নিৰ্বাচনী সুবিধা লাভৰ উদ্দেশ্যেৰে এই কাম কৰা হৈছে। কংগ্ৰেছৰ EAGL গোটে এক বিবৃতিত কয় যে ভোটাৰ তালিকা সলনি কৰাৰ উদ্দেশ্য হৈছে বিজেপিৰ নিৰ্বাচনত জয়ী হোৱাৰ প্ৰক্ৰিয়াটো সহজ কৰি তোলা। বিবৃতিটোত কোৱা হৈছে যে ভোটাৰ তালিকাত প্ৰাথমিক বিভ্ৰান্তি আৰু বিসংগতি আছে আৰু ইয়াৰ ফলত ভাৰতৰ নিৰ্বাচনী গণতন্ত্ৰৰ ধাৰণাটোকেই বিপদত পৰিছে। কংগ্ৰেছৰ নাৰে একেটা ভোটাৰ ID নম্বৰ ব্যৱহাৰ কৰি আছে, যিটো সম্পূৰ্ণ অপ্ৰত্যাশিত। কোৱা হৈছে যে একাধিক ভোটাৰে বেলেগ ভোটাৰ ID নম্বৰৰ পৰিৱৰ্তে একেটা নম্বৰ ব্যৱহাৰ কৰিছে, যিটো অসম্ভৱ। কোনো গণতন্ত্ৰত ইয়াৰ আগতে কেতিয়াও হোৱা নাই। 2024 চনৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত ভোটাৰ তালিকাত ব্যাপক বিসংগতি লক্ষ্য কৰা বুলিও দাবী কৰিছে কংগ্ৰেছে। কংগ্ৰেছৰ তথ্য অনুসৰি নিৰ্বাচনৰ মাজত মাত্ৰ 5 মাহৰ ভিতৰতেই 40 লাখ নতুন ভোটাৰ পঞ্জীয়ন হৈছিল, যিটো 5 বছৰত পঞ্জীয়ন হোৱা 32 লাখ নতুন ভোটাৰৰ তুলনাত বহুত বেছি। কংগ্ৰেছে দাবী কৰিছে যে একাধিক ঘৰৰ পৰা হাজাৰ হাজাৰ নতুন ভোটাৰ পঞ্জীয়ন হৈছিল আৰু নতুন ভোটাৰৰ অধিকাংশই বিজেপি সমৰ্থিত দলটোক ভোট দিছিল, যিয়ে শেষত নিৰ্বাচনৰ ফলাফল বিজেপিক সপক্ষে সলনি কৰিছিল।